নীলাতৰাৰ সন্ধানেৰে নক্ষত্ৰ হৈ উজ্বলিছে বৰ্ণালী দাস। মহাকাশমুখী সাফল্য অসম কন্যাৰ। মেধাৱী আৰু গৱেষণাৰ দীৰ্ঘদিনীয়া অধ্যাৱসায়েৰে অসাধ্য সাধন কৰি দেখুৱালে অসম কন্যা বৰ্ণালী দাসে। দীৰ্ঘদিনে সম্ভেদহীন নীলাতৰাৰ সম্ভেদ দিলে বৰ্ণালীয়ে। মহাকাশত 11টা নীলাতৰাৰ সন্ধান। আমাৰ আকাশতটো বহুত তৰা থাকে, তাৰ কিছুমান তৰা সূৰ্যতকৈ গৰম হয়, সূৰ্যতকৈ কিছুমান ঠাণ্ডা হয়, কিছুমান সূৰ্যৰ দৰে হয়। মোৰ গৱেষণাটো আছিলে সূৰ্যতকৈ যি তৰাবিলাক খুবেই বেছি গৰম, যিবিলাক দেখাত নীলা হয়, সেইকাৰণে সূৰ্য হালধীয়া। চ' এই নীলা তৰাবিলাক লৈ পেলাই মোৰ গৱেষণা আছিল। সূৰ্যতকৈ উষ্ণ 11টাকৈ নীলাতৰাৰ সন্ধান দিলে বজালীৰ এইগৰাকী বৰ্ণালী দাসে। 2000 চনতে এটা নীলাতৰাৰ সন্ধান উলিয়াইছিল জ্যোতিৰ্বিজ্ঞানীৰ দলে, কিন্তু তাৰ পাছৰে পৰা বিৰল আছিল নীলাতৰা। কিন্তু বহু বছৰৰ পাছত নীলাতৰাৰ সন্ধান দিলে বৰ্ণালী আৰু তেওঁৰ সহযোগীয়ে। গৰম তৰাটো আৱিষ্কাৰ হৈছিল 2000 চনত। তাৰ পিছত চেষ্টা কৰাৰ পিছতো প্ৰায় 10 বছৰৰ অধিক, প্ৰায় 15 বছৰ ধৰি বিজ্ঞানীসকলে আৰু কোনো তেনেকুৱা তৰাৰ সন্ধান পোৱা নাছিলে। সেয়েহে স্বাভাৱিকতেই মানুহৰ মনত এটা ধাৰণা জন্মিছিল যে এনেকুৱা তৰাবোৰ আচলতে খুবেই বিৰল, কিন্তু কিয় বিৰল তাৰ কোনো উত্তৰ নাছিল। পুনেৰ টাটা ইনষ্টিটিউট অফ ফাণ্ডামেণ্টেল ৰিচাৰ্চত গৱেষণা চলাই আছিল বৰ্ণালীয়ে, আৰু সেই গৱেষণাতে নীলাতৰাৰ সন্ধান। এনে সাফল্যৰ পাছত আমেৰিকালৈ যাবলৈ সাজু তৰা সন্ধানী বৰ্ণালী। বজালীৰ সৰিয়হ চাকলা গাঁৱৰ প্ৰবক্তা মুনীন্দ্ৰ নাথ দাস আৰু শিক্ষয়িত্ৰী হিৰণী কলিতাৰ কন্যা বৰ্ণালী। সৰুৰে পৰা অতি মেধাৱী বৰ্ণালী। জীয়ৰীৰ সফলতাত এতিয়া আনন্দিত পিতৃ-মাতৃ। এইটো জনাৰ পিছত আমাৰ খুবেই ভাল লাগিছে, আমি খুব আনন্দিত হৈছোঁ। আমিতো ভাবিবই পৰা নাছিলোঁ যে তাই এটা এনেকুৱা মানে সাফল্য লাভ কৰিব। খুবেই ভাল লাগিছে খবৰটো পাই। সৰুৰ পৰা মই তাইৰ গতিবিধিটো নিৰীক্ষণ কৰি গম পাইছিলোঁ যে তাই অলপ কিবা এটা ভাল মানে দেখুৱাব আৰু। বৰ্ণালীৰ আলোকসন্ধানী যাত্ৰা অব্যাহত থাকক। অভিনন্দন বৰ্ণালী। বজালীৰ পৰা জিন্তুল তালুকদাৰ ৰিপৰ্ট, প্ৰাগ নিউজ।